হেল্ল' এভৰিৱান, আপোনালোক সকলোক ষ্টাডি উইথ পাৰভেজৰ আন এটি ক্লাছলৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, আমি পলিটিৰ MCQ প্লাছ কনচেপ্ট এটা ছিৰিজ আৰম্ভ কৰিছিলোঁ, যাৰ আজি 7 নম্বৰ ক্লাছ হয়। ইয়াৰ আগৰ 6টা ক্লাছত আমি বহু গুৰুত্বপূৰ্ণ কুৱেশ্যনসমূহ আলোচনা কৰিছোঁ, যিসমূহ এক্সাম অৰিয়েণ্টেড হয়। এই ছিৰিজত আমি কুৱেশ্যনসমূহ PYQৰ পৰা কালেক্ট কৰিছোঁ, লগতে এক্সপ্লেইনো কৰিছোঁ। যদি তোমালোকে আগৰ ক্লাছখিনি নাই চোৱা, মই ৰিকুৱেষ্ট কৰিছোঁ আগৰ ক্লাছখিনি এবাৰ চাই লোৱা। এই ছিৰিজটো কেৱল অসম আৰক্ষীৰ বাবেই নহয়, অসম চৰকাৰৰ হ'বলগীয়া প্ৰতিটো প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে গুৰুত্বপূৰ্ণ হয়। যিসকলে আজিৰ ক্লাছত নতুনকৈ জইন হৈছে, তেওঁলোকক ৰিকুৱেষ্ট কৰিছোঁ যাতে আগৰ ক্লাছখিনি চাই লয় আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে। তেন্তে বেছি দেৰি নকৰি আৰম্ভ কৰোঁ আজিৰ ক্লাছটো। আজিৰ ক্লাছত আমি বিশেষকৈ ভাৰতৰ ন্যায় ব্যৱস্থাৰ বিষয়ে আলোচনা কৰিম। তেন্তে আৰম্ভ কৰোঁ আজিৰ ক্লাছ। আজিৰ ক্লাছত ভাৰতীয় ন্যায় ব্যৱস্থাৰ আটাইতকৈ ওপৰত উচ্চতম ন্যায়ালয় আছে, যি ভাৰতত এখনেই আছে আৰু এই উচ্চতম ন্যায়ালয় দিল্লীত অৱস্থিত। উচ্চতম ন্যায়ালয়ৰ পিছত আহে উচ্চ ন্যায়ালয়। উচ্চ ন্যায়ালয় প্ৰতিখন ৰাজ্যত এখন আছে, নাইবা 2খন বা তাৰ অধিক ৰাজ্য এখন উচ্চতম ন্যায়ালয়ৰ অধীনত থাকিব পাৰে। তাৰ পাছত আহে জিলা ন্যায়ালয় আৰু একেবাৰে তলত আহে নিম্ন আদালত। ইয়াৰ পৰা গুৰুত্বপূৰ্ণ পইণ্টখিনি হ'ল উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়ৰ বিষয়ে আমি কম্পিটিটিভ এক্সামত কুৱেশ্যন অহা দেখিবলৈ পোৱা যায়। তাৰ এই দুটা টপিকৰ ওপৰতে আমি ডিছকাছ কৰিম। তেন্তে আৰম্ভ কৰোঁ আজিৰ ক্লাছটো। আজিৰ প্ৰথমটো কুৱেশ্যন হ'ল, ভাৰতৰ সংবিধানৰ কোনটো অনুচ্ছেদত উচ্চতম ন্যায়ালয়ৰ বিষয়ে বৰ্ণনা কৰা হৈছে? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব আৰ্টিকেল 124ত উচ্চতম ন্যায়ালয়ৰ বিষয়ে বৰ্ণনা কৰা হৈছে। ইয়াৰ পৰা দুটা কুৱেশ্যন সুধিব পাৰে, আৰ্টিকেল ইয়াৰ কোনটো পাৰ্টত আছে? পাৰ্ট যদি সোধে পাৰ্ট 5 হ'ব। পাৰ্ট 5ত ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, লোকসভা, ৰাজ্যসভা আৰু উচ্চতম ন্যায়ালয়ৰ বিষয়ে পাৰ্ট 5ত উল্লেখ আছে। ইয়াৰ কিছুমান পইণ্ট আছে, গুৰুত্বপূৰ্ণ হয়। ভাৰতৰ সংবিধানত পাৰ্ট 5ত উচ্চতম ন্যায়ালয়ৰ বিষয়ে বৰ্ণনা কৰা হৈছে। উচ্চতম ন্যায়ালয়ক ভাৰতৰ সংবিধানৰ অভিভাৱক বুলিও কোৱা হয়। উচ্চতম ন্যায়ালয়ৰ বিচাৰ বিভাগৰো অভিভাৱক বুলি কোৱা হয়। ইয়াৰ পৰা দুটা কুৱেশ্যন বনে। প্ৰথমটো কুৱেশ্যন আহিব পাৰে, সংবিধানৰ অভিভাৱক কাক কোৱা হয়? উচ্চতম ন্যায়ালয়। লগতে আন এটা কুৱেশ্যন হ'ল, নাগৰিকৰ মৌলিক অধিকাৰ কোনে ৰক্ষণাবেক্ষণ কৰে? উত্তৰ হ'ব উচ্চতম ন্যায়ালয়। নেক্সট কুৱেশ্যন, উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক নিযুক্তি কোনে কৰে? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব ৰাষ্ট্ৰপতি। ৰাষ্ট্ৰপতিয়ে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক নিযুক্তি কৰে আৰু তেওঁৰ পৰামৰ্শৰ ভিত্তিত যি আন ন্যায়াধীশ আছে, সেই ন্যায়াধীশসকলক তেওঁ নিয়োগ কৰে। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ উপৰিও আন ন্যায়াধীশক ৰাষ্ট্ৰপতিয়ে নিয়োগ কৰে, যিটো মই কৈছোৱে। যদি আৰম্ভণিত উচ্চতম ন্যায়ালয়ৰ এজন মুখ্য ন্যায়াধীশৰ লগতে 7জন ন্যায়াধীশৰ দ্বাৰা উচ্চতম ন্যায়ালয় পৰিচালনা কৰা হৈছিল। আৰম্ভণিত এজন মুখ্য ন্যায়াধীশ আছিল আৰু 7জন আন ন্যায়াধীশৰ জৰিয়তে এই ন্যায়ালয় ব্যৱস্থা পৰিচালনা কৰা হৈছিল। 1+7 আছিল। যদি কুৱেশ্যনত সোধে বৰ্তমান উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ সংখ্যা কিমান? আনচাৰ হ'ব 34, য'ত এজন মুখ্য ন্যায়াধীশ আৰু 33জন আন ন্যায়াধীশৰ জৰিয়তে উচ্চতম ন্যায়ালয়ৰ কাৰ্যসমূহ পৰিচালনা কৰা হয়। ইম্পৰ্টেণ্ট হয়, পইণ্টখিনি নোট কৰি ল'ব। নেক্সট কুৱেশ্যন, এই কুৱেশ্যনটো আগৰ ক্লাছসমূহতো আমি ডিছকাছ কৰিছোঁ। কোন এক্টৰ ভিত্তিত ভাৰতত প্ৰথমবাৰৰ বাবে উচ্চতম ন্যায়ালয়ৰ গঠন কৰা হৈছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব ৰেগুলেটিং এক্ট 1773ৰ ভিত্তিত ভাৰতত প্ৰথমবাৰৰ বাবে উচ্চতম ন্যায়ালয়ৰ গঠন কৰা হৈছিল।
আৰু এই উচ্চতম ন্যায়ালয় এখন আছিল ফেডাৰেল কোৰ্ট বুলি কোৱা হৈছিল, কাৰণ ইয়াৰ বিচাৰ ব্যৱস্থা ব্ৰিটেইনৰ পৰা পৰিচালনা কৰা হৈছিল। ইয়াৰ কিছুমান পইণ্ট আছে। এই এক্টৰ ভিত্তিত 1774 কলিকাতাত প্ৰথমবাৰৰ বাবে উচ্চতম ন্যায়ালয়ৰ গঠন কৰা হৈছিল, আৰু ইয়াৰে পৰৱৰ্তী সময়ত 1911 আৰু 12 চনত এই উচ্চতম ন্যায়ালয়খনক কলিকাতাৰ পৰা দিল্লীলৈ স্থানান্তৰিত কৰা হৈছিল, আৰু এই কোৰ্টখন আছিল ফেডাৰেল কোৰ্ট। নেক্সট কুৱেশ্যন, আজিৰ 4 নম্বৰটো কুৱেশ্যন হ'ল, উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক শপত বাক্য পাঠ কোনে কৰোৱায়? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব ৰাষ্ট্ৰপতি। ৰাষ্ট্ৰপতিয়ে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক নিয়োগ কৰে, লগতে তেওঁক শপত বাক্য পাঠ কৰোৱায়। কিছুমান পইণ্ট চাই লওঁ ইয়াত। ৰাষ্ট্ৰপতিয়ে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক নিয়োগ কৰে, শপত বাক্য তেওঁ পাঠ কৰোৱায়, আৰু লগতে তেওঁৰ কাৰ্যকাল শেষ হোৱাৰ আগতে তেওঁক সেই পদৰ পৰা অব্যাহতিও দিব পাৰে। এই ক্ষমতা ভাৰতৰ ৰাষ্ট্ৰপতিৰ আছে। ইয়াৰ পৰা তিনিটাই কুৱেশ্যন আহে উচ্চতম ন্যায়ালয়ৰ ৰাষ্ট্ৰপতিৰ পৰা। ৰাষ্ট্ৰপতিয়ে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক নিয়োগ কৰে, কোনে নিয়োগ কৰে সুধিব পাৰে। দ্বিতীয়টো কুৱেশ্যন হ'ব পাৰে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক শপত বাক্য কোনে পাঠ কৰোৱায়? ৰাষ্ট্ৰপতি। আৰু তৃতীয়টো কুৱেশ্যন হ'ব তেওঁক কোনে নিজৰ পদৰ পৰা অব্যাহতি দিব পাৰে? এইটো উত্তৰ হ'ব ৰাষ্ট্ৰপতি। নেক্সট কুৱেশ্যন, আজিৰ 5 নম্বৰটো কুৱেশ্যন হ'ল, কিমান বছৰলৈ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে নিজৰ পদত অধিনিষ্ঠ হৈ থাকে? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 65 বছৰ। এজন ন্যায়াধীশৰ এজ 65 হোৱাৰ আগলৈকে তেওঁ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিজৰ কাৰ্য পৰিচালন কৰি থাকিব পাৰে। নেক্সট কুৱেশ্যন, আজিৰ 6 নম্বৰটো কুৱেশ্যন হ'ল, কোন চনত উচ্চতম ন্যায়ালয়ৰ গঠন কৰা হৈছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 1950 চনত উচ্চতম ন্যায়ালয়ৰ গঠন কৰা হৈছিল। নেক্সট কুৱেশ্যন, আজিৰ 7 নম্বৰটো কুৱেশ্যন হ'ল, বৰ্তমান উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ সংখ্যা কিমান? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 34। 1 + 33, এজন মুখ্য ন্যায়াধীশ আৰু 33জন আন ন্যায়াধীশৰ জৰিয়তে উচ্চতম ন্যায়ালয়ৰ গঠন কৰা হয়। এক্সামত যদি সোধে উচ্চতম ন্যায়ালয়ৰ মুঠ ন্যায়াধীশৰ সংখ্যা কিমান, তেনেহ'লে আনচাৰ হ'ব 34। নেক্সট কুৱেশ্যন, আজিৰ 8 নম্বৰটো কুৱেশ্যন হ'ল, উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ সংখ্যা বৃদ্ধি কৰাৰ অধিকাৰ কাৰ হাতত থাকে? ইয়াত বহু আনচাৰ ক'ব ৰাষ্ট্ৰপতি, ৰাষ্ট্ৰপতি নহয়। উত্তৰ হ'ব সংসদৰ হাতত। সংসদে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ সংখ্যা বৃদ্ধিও কৰাব পাৰে আৰু তাক কমাব পাৰে। এই অধিকাৰ কেৱল সংসদৰ হাতত আছে, ৰাষ্ট্ৰপতি নহয়। নেক্সট কুৱেশ্যন, আজিৰ 9 নম্বৰটো কুৱেশ্যন হ'ল, উচ্চতম ন্যায়ালয়ে নাগৰিকৰ মৌলিক অধিকাৰক ৰক্ষণাবেক্ষণৰ বাবে ৰিট জাৰি কৰে কোনটো অনুচ্ছেদৰ ভিত্তিত? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব আৰ্টিকেল 32ৰ ভিত্তিত উচ্চতম ন্যায়ালয়ে ৰিট জাৰি কৰি নাগৰিকৰ মৌলিক অধিকাৰক ৰক্ষণাবেক্ষণ দিয়ে। ইয়াৰ কিছুমান পইণ্ট আছে, এই পইণ্টখিনি চাই লওঁ। যদি এক্সামত সোধে উচ্চতম ন্যায়ালয়ে কিমান প্ৰকাৰ ৰিট জাৰি কৰে, আনচাৰ হ'ব 5 প্ৰকাৰ ৰিট জাৰি কৰে। উচ্চতম ন্যায়ালয়ে যিদৰে নাগৰিকৰ মৌলিক অধিকাৰক ৰক্ষণাবেক্ষণৰ বাবে ৰিট জাৰি কৰে, ছেইম উচ্চ ন্যায়ালয়েও নাগৰিকৰ মৌলিক অধিকাৰক ৰক্ষণাবেক্ষণৰ বাবে ৰিট জাৰি কৰে। কোনটো আৰ্টিকেলৰ ভিত্তিত যদি সোধে, আৰ্টিকেল 226ৰ ভিত্তিত উচ্চ ন্যায়ালয়ে নাগৰিকৰ মৌলিক অধিকাৰ ৰক্ষণাবেক্ষণৰ বাবে ৰিট জাৰি কৰে। যদি ইণ্ডিয়ান পলিটিটো চোৱা, তাত আৰ্টিকেল বহু আছে, যিখিনি মনত ৰখা কঠিন হ'ব। আৰু এইটো ছিৰিজত মই যিখিনি আৰ্টিকেল দিছোঁ, গোটেইখিনি আৰ্টিকেল ইম্পৰ্টেণ্ট হয়। এটা কপিত চিৰিয়েলকৈ নোট কৰা আৰু এই আৰ্টিকেলখিনি মনত ৰখাৰ চেষ্টা কৰিবা, যিহেতু এই আৰ্টিকেল বহু এক্সামত বাৰে বাৰ এই কুৱেশ্যনখনত আহিছে আৰ্টিকেল ৰিলেটেড। আৰু এনে আৰ্টিকেলসমূহ এই ছিৰিজত মই আনিছোঁ।
নেক্সট কুৱেশ্যন। আজিৰ 10 নম্বৰটো কুৱেশ্যন হ'ল, উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশে পদত্যাগ পত্ৰ কাৰ ওচৰত দাখিল কৰে? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব ৰাষ্ট্ৰপতিৰ হাতত। ৰাষ্ট্ৰপতিৰ ওচৰত উচ্চতম ন্যায়ালয়ে নিজৰ পদত্যাগ পত্ৰ দাখিল কৰে। 11 নম্বৰটো কুৱেশ্যন হ'ল, উচ্চতম ন্যায়ালয়ৰ প্ৰথম মুখ্য ন্যায়াধীশ কোন আছিল? অপশ্যন 4টাৰ ভিতৰত এইচ কানিয়া। এইচ কানিয়া আছিল উচ্চতম ন্যায়ালয়ৰ প্ৰথম মুখ্য ন্যায়াধীশ। তাৰে কিছুমান পইণ্ট আছে, এই পইণ্টখিনি চাই লওঁ। যদি কুৱেশ্যনত সোধে উচ্চতম ন্যায়ালয়ৰ বৰ্তমান মুখ্য ন্যায়াধীশ কোন হয়, আনচাৰ হ'ব সঞ্জীৱ খান্না। তেওঁ ৰিচেণ্টলি উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰিছে। তেওঁ 11 নৱেম্বৰ 2024 চনত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি হৈছে আৰু তেওঁ 51তম উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ। সুধিব পাৰে, কাৰেণ্ট এফেয়াৰৰ ৰিলেটেড কুৱেশ্যন হয়, গুৰুত্বপূৰ্ণ কুৱেশ্যন হয়। যদি কুৱেশ্যনত আহে উচ্চতম ন্যায়ালয়ৰ আটাইতকৈ কম সময়ৰ বাবে ন্যায়াধীশ হৈ থকা মুখ্য ন্যায়াধীশ কোন আছিল, আনচাৰ হ'ব কমল নাৰায়ণ সিং। তেওঁ আটাইতকৈ কম সময়ৰ বাবে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আছিল। মই যিখিনি এক্সপ্লেইন কৰিছোঁ এইখিনি নোট কৰাৰ চেষ্টা কৰিব। মই এটা MCQ আনিছোঁ, তাত 4টাৰ পৰা 5টা কুৱেশ্যনৰ আনচাৰ কৈ গৈছোঁ, যিখিনি এক্সামৰ বাবে বহু গুৰুত্বপূৰ্ণ হয়। উচ্চতম ন্যায়ালয়ৰ প্ৰথম অসমীয়া ন্যায়াধীশ আছিল পাৰ্বতী কুমাৰ গোস্বামী। ইয়াক ন্যায়াধীশ কোৱা হৈছে। যি 33 জন আন ন্যায়াধীশ আছে না, তেওঁলোকৰ ভিতৰত আছিল প্ৰথম অসমীয়া পাৰ্বতী কুমাৰ গোস্বামী। যদি কুৱেশ্যনত সোধে উচ্চতম ন্যায়ালয়ৰ প্ৰথম মুখ্য ন্যায়াধীশ যদি সোধে, তেনেহ'লে আনচাৰ হ'ব ৰঞ্জন গগৈ। যদি কুৱেশ্যনত আহে উচ্চতম ন্যায়ালয়ৰ প্ৰথম অসমীয়া ন্যায়াধীশ কোন আছিল, তেনেহ'লে হ'ব পাৰ্বতী কুমাৰ গোস্বামী। যদি সোধে উচ্চতম ন্যায়ালয়ৰ প্ৰথম অসমীয়া মুখ্য ন্যায়াধীশ কোন আছিল, উত্তৰ হ'ব ৰঞ্জন গগৈ। নেক্সট কুৱেশ্যন। আজিৰ 12 নম্বৰ কুৱেশ্যনটো হ'ল, উচ্চতম ন্যায়ালয়ৰ কাম কাজসমূহ কৰাৰ বাবে কোনটো ভাষাৰ ব্যৱহাৰ কৰা হয়? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব ইংৰাজী ভাষা। উচ্চতম ন্যায়ালয়ৰ যিসমূহ কাম কাজ আছে সেইখিনিৰ ইংৰাজী ভাষাৰ ব্যৱহাৰ কৰা হয়। নেক্সট কুৱেশ্যন। আজিৰ 13 নম্বৰ কুৱেশ্যনটো হ'ল, ভাৰতৰ সংবিধানৰ কোনটো অনুচ্ছেদত উচ্চ ন্যায়ালয়ৰ বিষয়ে বৰ্ণনা কৰা হৈছে? উচ্চ ন্যায়ালয় এখন ৰাজ্যৰ সৰ্বোচ্চ ন্যায়িক ব্যৱস্থা হয়। ভাৰতৰ সংবিধানৰ কোনটো অনুচ্ছেদত উচ্চ ন্যায়ালয়ৰ বিষয়ে বৰ্ণনা কৰা হৈছে? আনচাৰ হ'ব আৰ্টিকেল 214ত উচ্চ ন্যায়ালয়ৰ বিষয়ে বৰ্ণনা কৰা হৈছে। যদি পাৰ্ট সোধে, পাৰ্ট 6ত উচ্চ ন্যায়ালয়ৰ বিষয়ে বৰ্ণনা কৰা হৈছে আৰু পাৰ্ট 5ত উচ্চতম ন্যায়ালয়ৰ বিষয়ে বৰ্ণনা কৰা হৈছে। উচ্চ ন্যায়ালয় এখন ৰাজ্যৰ সৰ্বোচ্চ ন্যায়িক ব্যৱস্থা। সংবিধানৰ আৰ্টিকেল 231ৰ মতে এখন ৰাজ্য বা তাতকৈ বেছি ৰাজ্যৰ বাবে এখন উচ্চ ন্যায়ালয় হ'ব পাৰে। এক্সাম্পল হিচাপে আমি অৰুণাচলক ল'ব পাৰোঁ। অৰুণাচল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অন্তৰ্গত। নেক্সট কুৱেশ্যন। আজিৰ 14 নম্বৰটো কুৱেশ্যন হ'ল, উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ নিযুক্তি কোনে দিয়ে? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব ৰাষ্ট্ৰপতি। ৰাষ্ট্ৰপতিয়ে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক নিযুক্তি দিয়ে আৰু উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ পৰামৰ্শৰ ভিত্তিত আন যি 33 জন সদস্য আছিল তেওঁলোককো নিয়োগ কৰে। সেইদৰে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ পৰামৰ্শ লগতে গভৰ্ণৰৰ পৰামৰ্শৰ ভিত্তিত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ পৰামৰ্শৰ ভিত্তিত তেওঁ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকলক নিয়োগ কৰে। উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ পৰামৰ্শৰ ভিত্তিত ৰাজ্যপালে জিলা ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশসকলক নিয়োগ কৰে। কুৱেশ্যন যদি আহে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক কোনে নিয়োগ কৰে? ৰাষ্ট্ৰপতিয়ে। আৰু উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক কোনে নিয়োগ কৰে? ৰাষ্ট্ৰপতিয়ে।
নেক্সট 15 নম্বৰ কুৱেশ্যন হ'ল উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ কিমান বছৰ বয়সত নিজৰ পদত অধিষ্ঠিত থাকে? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 62 বছৰ। যদি উচ্চতম ন্যায়ালয়ৰ কয় তেনেহ'লে হ'ব 65 আৰু উচ্চ ন্যায়ালয় ক'লে 62। দুটা মনত ৰাখিবা, ইম্পৰ্টেণ্ট হয়। বহুবাৰ এক্সামত এই কুৱেশ্যন আহিছে। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে কিমান বছৰলৈকে নিজৰ কাৰ্য পৰিচালন কৰে? 65 আৰু উচ্চ ন্যায়ালয়ে হ'লে 62। নেক্সট কুৱেশ্যন, আজিৰ 16 নম্বৰটো কুৱেশ্যন হ'ল ভাৰতৰ আটাইতকৈ পুৰণি উচ্চতম ন্যায়ালয় কোনখন হয়? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব কলিকতা উচ্চ ন্যায়ালয় ভাৰতৰ আটাইতকৈ পুৰণি উচ্চ ন্যায়ালয় হয়। 1862 চনত কলিকতা উচ্চ ন্যায়ালয়ৰ গঠন কৰা হৈছিল। যদি কুৱেশ্যনত আহে বৰ্তমান ভাৰতত কিমানখন উচ্চ ন্যায়ালয় আছে? উত্তৰ হ'ব 25খন। যদি এই 25খনৰ ভিতৰত আটাইতকৈ ডাঙৰ উচ্চ ন্যায়ালয় কোনখন হয়? উত্তৰ হ'ব এলাহাবাদ উচ্চ ন্যায়ালয়। এলাহাবাদ উচ্চ ন্যায়ালয় এই 25খন উচ্চ ন্যায়ালয়ৰ ভিতৰত আটাইতকৈ ডাঙৰ উচ্চ ন্যায়ালয় হয়। কোন চনত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰতিষ্ঠা কৰা হৈছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 1948। নেক্সট কুৱেশ্যন, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথম মুখ্য ন্যায়াধীশ কোন আছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব R.F. লজ। তেওঁ আছিল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ। নেক্সট কুৱেশ্যন, আজিৰ 19 নম্বৰটো কুৱেশ্যন হ'ল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথম মহিলা ন্যায়াধীশগৰাকী কোন আছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব মীৰা শৰ্মা। মীৰা শৰ্মা আছিল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথম মহিলা ন্যায়াধীশ। নেক্সট কুৱেশ্যন, আজিৰ 20 নম্বৰটো কুৱেশ্যন হ'ল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথম অসমীয়া ন্যায়াধীশ কোন আছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব হলিৰাম ডেকা। হলিৰাম ডেকা আছিল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথম অসমীয়া মুখ্য ন্যায়াধীশ। নেক্সট কুৱেশ্যন, আজিৰ 21 নম্বৰ কুৱেশ্যনটো হ'ল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধীনত তলৰ কোনখন ৰাজ্য অন্তৰ্গত হয়? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব নাগালেণ্ড। নাগালেণ্ডখন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধীনত হয়। ইয়াৰ কিছুমান পইণ্ট আছে, সেইখিনি চাই লওঁ। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধীনত থকা ৰাজ্যসমূহ হ'ল অৰুণাচল প্ৰদেশ, নাগালেণ্ড আৰু মিজোৰাম। অসম গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধীনত আছে। অসমৰ বাহিৰে অৰুণাচল প্ৰদেশ, নাগালেণ্ড আৰু মিজোৰাম। এক্সামত কুৱেশ্যন দিব পাৰে তলৰ কোনখন ৰাজ্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধীনত নহয়? তো এইখিনি নামখিনি মনত ৰখা খুবেই জৰুৰী, এক্সামত দিব পাৰে, ইম্পৰ্টেণ্ট হয়। বন্ধুসকল, আজিৰ ক্লাছত এইখিনি আছিল। আৰু আজিৰ ক্লাছত যদি কিবা ডাউট থাকে কমেণ্ট কৰি জনাবা। শেষতে এটা সৰু ৰিকুৱেষ্ট আছিল, যদি ভিডিঅ'টো চাই ভাল পোৱা তেনেহ'লে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু তোমালোকৰ বন্ধু বান্ধৱীসকলৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। আজিলৈ ইমানেই আছিল। থেংক ইউ। পুনৰ লগ পাম আমাৰ আন এটি ভিডিঅ'লৈ।